তাৰ কাৰণে তেওঁ
বা বৰুণ দেৱতাৰ ৰূপত এতিয়া কৰিব লগা হৈছে। বিপদে জলত নামি স্নান কৰা বিধিগতভাৱে কোনো ব্যৱস্থা মানি নলয় বৰুণে জল দেৱতাৰ। সেইকাৰণে বৰুণৰ ৰূপত এতিয়া গোপীসকল কৰিবৰ কাৰণে গৈ আছে। কোনেও গম নাই, কিন্তু অন্তৰ্যামী ভগৱানে কৈছে যে গোপীস্বামী বৰ পাবৰ কাৰণে তেওঁলোকে যি মহাব্ৰত কৰিলে, ব্ৰতৰ অন্তত যদি কিমান এটা কৰ্মৰ ৰূপত যদি বৰুণৰ ফল অভিভূত হয়, তেতিয়াহ'লে কি হ'ব? স্বয়ং ভগৱানে তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে বৰুণৰ গ্ৰাহৰ পৰা ৰক্ষা কৰাৰ চলেৰে যজ্ঞৰ ফলটো তেওঁলোকক দিবৰ কাৰণে এক মহালীলা কৰি তেওঁ আহি উপস্থিত হ'ল। আৰু সমস্ত বস্ত্ৰ পাৰতে যিহেতু গোপীসকলে এৰি থৈ গ'ল, সেই বস্ত্ৰ সামৰি সামৰি যেতিয়া কদমৰ গছৰ ওপৰত তেওঁ উঠি ল'লে, বস্ত্ৰসমূহকো উঠাই ল'লে, তাৰপিছত মোহন মুৰলীৰ বাঁহীটো যেতিয়া বজাই দিলে, তেতিয়াহে গোপীসকলে সচকিত হৈ আছে যে এই মুহূৰ্তত এতিয়া কৃষ্ণৰ বাঁহীৰ সুৰে তেওঁলোকৰ মন যিমান পুলকিত কৰিলে, সিমানেই তেওঁলোকক পৰম লজ্জিত কৰিলে। কাৰণ সাধাৰণ মনুষ্য ৰূপত নন্দপুত্ৰ আহি তেওঁলোকৰ সমস্ত বস্ত্ৰ যেতিয়া কাঢ়ি গছৰ ওপৰত তেওঁ ৰৈ আছে, এতিয়া সংসাৰৰ লজ্জাই তেওঁলোকক এনেদৰে গ্ৰাসিত কৰিলে, যাৰ ফলত এতিয়া সেই কৃষ্ণৰ ফালে চাই বস্ত্ৰ পাবৰ কাৰণে তেওঁলোকে কাকুতি কৰাৰ কাৰণে পৰ্যন্ত নাই। সেই মহাবৰ্ণনা এতিয়া মহাভাগৱতৰ জৰিয়তে প্ৰকাশ কৰি আছে। আহক সেই বস্ত্ৰ কেনেকৈ গোপীসকলে পাব, বৰুণৰ ৰূপৰ পৰা গোপীসকলে কেনেকৈ উদ্ধাৰ হ'ব, আৰু কৃষ্ণৰ মহাকৃপা তেওঁলোকে কেনেকৈ পায়, আমি পৰৰ মাজত আমি বিচাৰিবলৈ যাত্ৰা কৰিম। জয় কৃষ্ণ। কৃষ্ণক ভয় খুৱাবৰ কাৰণে ক'বলৈ কৈছে যে তুমি যে ইমান দুষ্টামি কৰিলা, ইমান এই নকৰিব লগা কৰ্মটো কৰিছা, আমি গৈ তোমাৰ পিতৃ নন্দ ৰজাক সমস্ত কথা কওঁ, তোমাৰ পুত্ৰই কিমান বেয়া কাম কৰিছে। তাৰপিছত
কৃষ্ণই কৈছে তোমালোকে যদি মোৰ পিতৃক এষাৰ কথা ক'বলৈ যোৱা তাৰ কাৰণে এটা পৰিৱেশ পাব লাগিব জলৰ পৰা উঠিহে তোমালোকে মোৰ পিতৃক গৈ গোচৰ দিব পাৰিবা গতিকে তোমালোকৰ এই কথাত মই কেতিয়াও ভয় খোৱা নাই গতিকে যদি তোমালোকক কষ্ট লাগে তেতিয়াহ'লে পাৰলৈ উঠি আহি বিচৰা আৰু তেতিয়াহে বস্ত্ৰ পাবা গতিকে এতিয়া উপায়ন্তৰ হৈছে এতিয়া সেই নাৰীসকল বস্ত্ৰহীন অৱস্থাৰে এতিয়া জলত নামি আছে এতিয়া কেনেকৈ এজন পুৰুষৰ ওচৰত বা যুৱকৰ ওচৰত তেওঁলোকৰ বস্ত্ৰহীন দেহটো কেনেকৈ দৰ্শন কৰে প্ৰকৃতিৰ মুখলজ্জা এই কৃষ্ণ প্ৰকৃতিৰ মুখলজ্জা এতিয়া তেওঁলোক কষ্টমান কিন্তু কৃষ্ণ নাচৰ বান্দা যদি মোক সন্তুষ্ট কৰাব লাগে তেতিয়াহ'লে তোমালোকে মোক স্তুতি কৰা যেনেকৈ স্তুতি কৰিব লাগে তেনেকৈ কৰা উপায়ন্তৰ হৈ গোপীসকলে দুয়োখন হাত নিজৰ গুপ্ত অংগত ঢাকি কেৱল মুখেৰে স্তুতি আৰম্ভ কৰিবলৈ প্ৰযত্ন কৰিছে উপায়ন্তৰ হৈ এতিয়া এই পন্থ নল'লে তেওঁলোকে যিহেতু কষ্ট নাপায় লজ্জা নিবাৰণৰ কোনো ব্যৱস্থা নাপায় এনেদৰে আজি তেওঁলোকে কৃষ্ণ স্তুতি কৰিবলৈ আৰম্ভ কৰিছে কৃষ্ণ মহাস্তুতি কৰিবলৈ আৰম্ভ কৰিছে দুয়োখন হাত তেওঁলোকৰ গুপ্ত অংগ ঢাকি সেই মহাস্তুতি কৰাৰ পিছত কৃষ্ণৰ মন বোলে অকণমান বিচলিত হৈছে গলিত হৈছে আৰু সমস্ত বস্ত্ৰবিলাক ছাতি সামৰি গছৰ পৰা নামি পাৰত থিয় হৈ গোপীসকলক কৈছে যে হে সখীসকল তোমালোকে ব্ৰতৰ নিয়ম ৰক্ষা কৰি যিটো কৰ্ম কৰিবলৈ আহি বিবস্ত্ৰে জলত নামিলা তাতেই তোমালোকৰ মহা দুখ হ'ল এতিয়া সেই মহা দুখ মহা পাপ এতিয়া তোমালোকৰ অজানিতে হৈ গ'ল এতিয়া যদি এই পাপৰ পৰা মুক্ত হ'ব লাগে তেতিয়াহ'লে তোমালোকে দুয়োখন হাত ওপৰলৈ কৰি মহাস্তুতি কৰিব লাগিব এটা লাগিছে সেইখিনিতে এটা ডাঙৰ পয়মান এতিয়া এই গোপীসকলে তেওঁলোকৰ বস্ত্ৰহীন দেহটো কেনেকৈ কৃষ্ণৰ আগত দেখুৱাব তাতে সেই গুপ্ত অংগ ঢাকিবৰ কাৰণে কেৱল হাত দুখনৰ বাহিৰে তেওঁলোকৰ আৰু বিকল্প একো নাই কিন্তু এতিয়া কৃষ্ণই কৈছে যে মূৰৰ ওপৰতে হাত তুলি তোমালোকে যদি তপ নকৰা বা তপস্যা নকৰা তেতিয়াহ'লে মহা পাপৰ পৰা কেতিয়াও ৰক্ষা নকৰিবা উপায়ন্তৰ হৈ তেওঁলোকে এখন হাতেৰে নিজৰ অংগ ঢাকি আৰু এখন হাতেৰে মূৰৰ ওপৰত তুলি কাকুতি কৰিবলৈ আৰম্ভ কৰিছে
ইয়াৰ পিছত মই এতিয়া কৃষ্ণই সেই কাকতে কেনেকৈ স্বীকাৰ কৰে সেইটোহে জানিব লাগিব। কৃষ্ণ সঁচাকৈ তোমালোক ধন্য, তোমালোকৰ স্তুতিত মই সন্তুষ্ট হলো। এতিয়া
হাতেৰে মই প্ৰদান কৰিম। এই বুলি সেই গোপীসকলক আশ্বাসিত কৰিলে। আৰু তেতিয়াই সমস্ত গোপীয়ে সেই কৃষ্ণৰ চৰণত শিৰ নত কৰি হস্তাংগে প্ৰণিপাত কৰি সেৱা কৰাইছে। এয়াই হৈছে মহাভাগৱতৰ মহালীলা। এই লীলাৰ জৰিয়তে এতিয়া ভগৱন্ত কৃষ্ণই ভকতক সংকটৰ মুহূৰ্তৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কেনেকৈ কৃপা কৰিছে এই বৰ্ণনাৰ জৰিয়তে সুন্দৰভাৱে আমাক প্ৰদান কৰি দিছে। ইয়াৰ পিছত কৃষ্ণই এই গোপীসকলক পৰম আশ্বাসিত কৰি মহাসান্তনা দিছে। আৰু সেই গোপীসকলেও কৃষ্ণৰ এই মহা সংগমত সান্নিধ্যত তেওঁলোকৰ মন তুষ্ট হৈ গ'ল। আৰু ভগৱতে কৈছে, তোমালোকে যি মনৰ বাঞ্ছাৰে আজি মোক পূজা কৰিলা, তপ কৰিলা, সেৱা কৰি ভক্তি কৰি মোক যেনেকৈ তুষ্ট কৰিলা, তাৰ ফলত তোমালোকৰ সমস্ত মনৰ বাঞ্ছা মই পূৰণ কৰিম। কিন্তু এই কথাটো তোমালোকক আজি কওঁ যে কামনা বাসনাৰ সূত্ৰে মোক যিহেতু তোমালোকে পাইছা, এই কামনা বাসনাৰ সূত্ৰ সকলো সময়তে মোৰ পৰা কিবা নাপাবা। ভক্তিভাৱে তোমালোকে যদি এই কাম শক্তিটোকো যদি প্ৰদান কৰা, তেতিয়াহ'লে তোমালোকে কিবা পাবা। সেইকাৰণে কৈছে, যিটো অভিলাষে কৰিলা ব্ৰত হৈবেক সবে সাফল, কিন্তু চিৰকাল নাথাকিবে সবে জানিবা সখীসকল। মোতেকে একান্ত চিত যাৰ তাক নকলৈ কামে অনৰ্থ, জানিবা নিশ্চয় যেন ভজা ধান গাজিবে তুমি সমৰ্থ। এই সখী হ'ব মোৰ অভিলাষৰ কাৰণে যিমানেই যি কৰ্ম কৰিলা
তাৰ ফলত তোমালোকৰ সমস্ত মনৰ বাঞ্ছা পূৰণ হ'ব সঁচা, কিন্তু মোটাকে একান্ত চিত্ত জড়তাকো নকৰে কামে অনৰ্থ। যিটো ইন্দ্ৰিয় বাসনাক লৈ আজি তোমালোকে যিটো কামনা কৰিছা, এই কামনাটো যদি উপলক্ষ যদি মই হওঁ, উপলক্ষ যদি ঈশ্বৰ হয়, তেতিয়াহ'লে তোমালোকক কোনেও অনৰ্থ কৰিব নোৱাৰে। তোমালোকে জানিবা যে কাম, ক্ৰোধ, লোভ, মোহ এই ইন্দ্ৰিয় প্ৰবৃত্তিৰ কাৰণে সংসাৰৰ সমস্ত জীৱবিলাক নানা ধৰণৰ সংকটত পৰিব লগা হয়, মজি থাকিব লগা হয়, উদ্ধাৰ পোৱাৰ কোনো ব্যৱস্থা নাপায়। কিন্তু এই সমস্ত শক্তি যদি মোক প্ৰদান কৰে, তেতিয়াহ'লে মই তেওঁলোকক উদ্ধাৰ কৰিম। আজি এই মোৰ সমস্ত শক্তিবিলাকক কামনাৰ লগত যেতিয়া তুলনা কৰা, বিষয়ৰ লগত যেতিয়া বা ইন্দ্ৰিয় সুখৰ লগত যদি তুলনা কৰা, তেতিয়াহ'লে সেই সমস্ত কিহৰ লগত সংযুক্ত হৈ পৰিব? ভজা ধানটোৰ লগত তুলনা কৰা হ'ব। ভজা ধানটো যেনেকৈ যিমানেই মাটিত সাৰ পানী দি যোগান তাক ব্যৱস্থা নকৰক কিয়, ভজা ধানটোৰ পৰা কেতিয়াও গজালি নেমেলে। বিষয়ত সি তপ্ত হৈ নষ্ট হৈ যাব। কিন্তু সেই বিষয়টো যদি মোকেই যদি অৰ্পণ কৰি দিয়া, তেতিয়াহ'লে মই কোনোদিন সেই বীজটো মই নষ্ট হ'বৰ কাৰণে শুকাই বা জ্বলি যোৱাৰ পৰা মই সদায় দিনে তেওঁক ৰক্ষা কৰিম। গতিকে আজি যিটো কামনাৰে ঈশ্বৰক জয় কৰিবৰ কাৰণে, স্বামী হিচাপে পাবৰ কাৰণে বিচাৰিছা, কেৱল মোৰ কাৰণতে এইটো সম্ভৱ। যদি এই কৰ্মটো যদি অন্যক যদি প্ৰদান কৰা, তেতিয়াহ'লে সি ভজা ধানটোৰ দৰে হ'ব, কোনো কাৰণতে গতি আৰু মুক্তি নাপাবা। মই এতিয়া তোমালোকক আশ্বাসিত কৰিছোঁ, তোমালোকৰ সমস্ত মনৰ কামনা মই পূৰণ কৰিম। কৃষ্ণ। গণ্ডগোল কৰি আছে। কৃষ্ণৰ বচন শুনি কইনা গণ আনন্দ নধৰাচি প্ৰফুল্ল বয়ন জুলয়ন ভৈল তমুকুলকি কৃষ্ণৰ চৰণে পৰিব নামিব ধূলা তুলি লৈ ৰাখিৰে অৰণ চৰণ মনত স্মৰীয়া লৰি গলা ধীৰে ধীৰে। ইয়াৰ পিছত কৃষ্ণই কৈছে যে আৰু এটা বছৰ তোমালোকে অপেক্ষা কৰিব লাগিব। এই এটা বছৰত তোমালোকে মোকেই আজি যেনেকৈ ধ্যান কৰিছা, তদ্ৰুপ এটা বছৰ তোমালোকে মোকে ধ্যান কৰি থাকিবা। আৰু যেতিয়া শৰৎকাল আহিব, সেই শৰৎকালত মই তোমালোকৰ সমস্ত মনৰ বাঞ্ছা পূৰণ কৰিম। এই কৃষ্ণই অতি আনন্দ মনেৰে তেওঁলোকক আশ্বাসিত কৰিলে। সেই গুৰুসকল এতিয়া চাওক, প্ৰভু ভগৱানৰ কি লীলা, যে বৰুণৰ অভিশাপৰ পৰা মুক্ত হ'বৰ কাৰণে ভগৱন্তে গোপীসকলে নজনাকৈ বস্ত্ৰহৰণে এই মহালীলাটো কৰিছে। আৰু বৰুণক দেখুৱাই গোপীসকলৰ জৰিয়তে কৃষ্ণক এই মহাস্তুতি কৰিছে। হয়তো বৰুণৰ কাৰণে ভুল হ'ব পাৰে, কাৰণ নন্দৰ পুত্ৰ এটা মনুষ্যৰ ৰূপ লৈ তেওঁ লীলা কৰি আছে। এইজন যে ভগৱন্ত হয়, এই ভগৱন্তৰ জ্ঞান ধাৰণাটো হয়তো সেই দেৱসকলৰ সততে নহ'ব পাৰে।
চিনাক্তকৰণ কৰি দিছে যে এইজন আচলতে যে নন্দপুত্ৰ নহয়, এইজন যে জগতৰ ঈশ্বৰ হয়, যাৰ চৰণ পাবৰ কাৰণে যোগী সিদ্ধসকলেও হাজাৰ হাজাৰ বছৰ দিব্য বছৰ তেওঁলোকে তপস্যা কৰিও প্ৰভু ভগৱন্তৰ কৃপা নাপায়। সেইজন কৃষ্ণ আজি জগতৰ আধাৰ আজি বৰুণৰ ওচৰত থিয় হৈ আছে। আৰু বৰুণে যেতিয়া চিনি পাই গ'ল জগতৰ ঈশ্বৰ আহি মোৰ ওচৰলৈ আহিল, তেতিয়া এই গোপীসকলে যে বিবস্ত্ৰে নামি নীতি ভংগ কৰি মহাদুখ কৰিলে, এই অপৰাধৰ পৰা তেওঁলোকক মুক্ত কৰি দিয়াই নহয়, এতিয়া তেওঁলোকৰ কাৰণত এতিয়া তেওঁ পৰম আনন্দিত হৈছে। চিন্তা কৰিব লগা হৈছে যে আজি এই গোপীসকলৰ কাৰণে মই জগতৰ ঈশ্বৰক মই দৰ্শন পালোঁ। সেই জগতৰ ঈশ্বৰ দৰ্শন পোৱাৰ লগে লগে ময়ো আজি শুদ্ধ হৈ গ'লোঁ। গতিকে সেইকাৰণে বৰুণেও ভগৱন্তকে মনে মনে তুতি কৰাৰ বাহিৰে অত্যন্ত নাই। আৰু সেই লীলাৰে আজি কৃষ্ণই গোপীসকলকো দেৱতাৰ মুখৰ পৰা মুক্ত কৰালে। তেওঁলোকৰ হৃদয়ত কৃষ্ণময় মহাভক্তি মহা জ্ঞান দৰ্শনটো প্ৰদান কৰিলে। আৰু সেই কৃষ্ণই ক'লে বিনা তপে বিনা যজ্ঞে মোক কোনেও নাপায়। এতিয়া দেৱতাসকলৰ জৰিয়তে তোমালোকে এতিয়া যজ্ঞ কৰি মোৰ কৃপা পাবলৈ গৈ আছা, কিন্তু এতিয়া তোমালোকে মনৰ তাপ মনৰ তপ যেতিয়ালৈকে শুদ্ধ নহ'ব তেতিয়ালৈকে মোক নাপাব। গতিকে আজিৰ পৰা এটা বছৰ মোক তপ কৰি তোমালোকৰ দেহ শুদ্ধি কৰা, মন শুদ্ধি কৰা, বিষয়ৰ ভাৱনাৰ পৰা মুক্ত হৈ মোৰ লগত বিলীন হ'বৰ কাৰণে প্ৰযত্ন কৰা। আৰু অহা শৰৎকালত মই নিশ্চয় তোমালোকৰ সমস্ত মনৰ বাঞ্ছা পূৰণ কৰিম। এই আশ্বাসিত কৰি প্ৰভু ভগৱন্তে তেওঁলোকক কৃপা কৰিছে। কৃষ্ণ কৃষ্ণ জয় কৃষ্ণৰ এই মনোময় বচন শুনি আনন্দ চিত্ত নধৰা হৈ গৈছে। ইমান তেওঁলোকৰ হৃদয় পুলকিত হৈ গৈছে, ক'বলৈ ভাষা নাই। আৰু কৃষ্ণৰ চৰণ চুই কৃষ্ণৰ চৰণৰ পদধূলা শিৰত লৈ এতিয়া কৃষ্ণৰ ওচৰৰ পৰা আহিবৰ কাৰণে তেওঁলোকৰ হত যোৱা নাই। এইজন কৃষ্ণক পোৱাৰ যিটো আনন্দ, সেই আনন্দ কেনেকৈ এই মুহূৰ্ততে ত্যাগ কৰিব? কৃষ্ণ চৰণৰ পৰা যেন আৰু আঁতৰি আহিবৰ কাৰণে মনে নকয়, তথাপিও সেই কৃষ্ণৰ চৰণ স্মৰণ কৰিয়েই
কৃষ্ণৰ আদেশ লৈ লাহে লাহে তেওঁলোকে কালিন্দী পাৰৰ পৰা গৃহ অভিমুখে আহিবৰ কাৰণে প্ৰযত্ন কৰিছে। আৰু এই মুহূৰ্তত তেওঁলোকৰ মনত এনেকুৱা এটা ভাৱ আহি গৈছে, কৃষ্ণক তেলিয়া যায় বা নপালৈ তুলসী নিৰিখৈ মৌ নবাহে আগক ভৰি আতি মিলৈ মনত বিৰহৰ ৰূপ। যিজন কৃষ্ণ এতিয়া একেঠাইতে ৰৈ আছে, গোপীসকলৰ ফালে চাই গোপীসকলক কৈ আছে তোমালোকে যোৱাগৈ, কিন্তু সেই কৃষ্ণক এৰি থৈ অহাৰ কোনো মানসিকতা তেওঁলোকৰ হোৱা নাই। তথাপিও গভীৰ নিশ্বাস ত্যাগ কৰি তেওঁলোকে কৃষ্ণৰ ওচৰৰ পৰা এখোজ এখোজকৈ আঁতৰিবলৈ যত্ন কৰিছে, যদিও পিছ ফিৰি ফিৰি তেওঁলোকে কৃষ্ণক চাবৰ কাৰণে বাধ্য হৈছে। খোজ আৰু আগবাঢ়ি নাযায়, তথাপিও কৃষ্ণৰ বিৰহত মনৰ দুখত তেওঁলোকৰ মনো বোলে পবিত্ৰ হৈ গৈছে। দীঘল নিশ্বাস ত্যাগ কৰি লাহে লাহে গোপনাৰীসকলে কৃষ্ণৰ ওচৰৰ পৰা ব্ৰজধামত প্ৰৱেশ কৰিবৰ কাৰণে আহিছে। আৰু কৃষ্ণই দিয়া যিটো মহাউপদেশ সেই অনুসৰি যিমান দিনলৈকে কৃষ্ণই তেওঁলোকৰ মনৰ অভিলাষ পূৰণ নকৰে, সিমান দিনলৈকে কৃষ্ণকে তেওঁলোকে ধ্যান কৰি থাকিব, তপ কৰি থাকিব। তাৰ ফলত নিশ্চয় কৃষ্ণই নিজে দিয়া বাক্য অনুসৰি এইখন সংসাৰতে তেওঁলোকক জীৱনতে মুক্তি কৰাৰ ব্যৱস্থা কৰিব। বাৰ্ষিকীনাথৰ সমস্ত কৃষ্ণ কৃষ্ণই শৰৎ কালতহে গোপীসকলৰ মনোবাঞ্ছা পূৰণ কৰিব পাৰে। গ্ৰীষ্ম কালত নোৱাৰে। এতিয়া পাৰ্থক্যটো কেনেধৰণৰ? কৃষ্ণ এতিয়া প্ৰভুসকল, প্ৰকৃতিৰ যি এটা বিষয়ৰ মন সকলো খনতে চলি থাকে, বতাহ বৰষুণ ধুমুহাৰ জৰিয়তে। তাৰপিছতো শেষতগৈ কি হয়গৈ যে শৰৎকালৰ যিটো প্ৰকৃতিৰ যিটো ব্যৱস্থা অনুসৰি বতৰ অতি শুদ্ধ আৰু নিৰ্মল হয়। গতিকে সমস্ত বিষয়ৰ মল লাহে লাহে নাইকিয়া হয়। সুন্দৰভাৱে আমাৰ বৰ্ণনা দিছে মাধৱ পুৰুষে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত জলৰ যতেক মল যেহন শৰতকালে স্বভাৱতে নিৰ্মল কৰে। আমাৰ স্বভাৱজাত যিটো ব্যৱস্থা আমাৰ মনৰ মাজত সদায় বিষয়ৰ বিষয়ে আমাক কলুষিত কৰি ৰাখিছে, কিন্তু এনেকুৱা এটা সময় আহিব, প্ৰকৃতিয়ে সেই সময়টো নিৰ্ধাৰণ কৰিব, সেই সময়টোত আপুনি বিষয়ৰ মলবিলাক তল কৰিব। বাৰিষা দিনৰ যিমানবিলাক বেয়া বেয়া দূষিত মল লৈ দূষিত হৈ থাকে জল, কিন্তু এটা সময়ত সেই জলৰ সমস্ত মল জলতে নাশ হয় আৰু জল এক পবিত্ৰ শুদ্ধ ৰূপত পৰিগণিত হয়। এইদৰে প্ৰভু ভগৱন্তে যে বাৰিষা কাল অহালৈকে তেওঁ ৰৈ আছে, যে মনৰ ভিতৰত এতিয়াও গোপীসকলৰ বাৰিষা কাল চলি আছে। বাৰিষা কাল অন্ত হ'ব লাগিব। বাৰিষা কাল অন্ত হ'লে কি হ'ব, মনৰ ভিতৰত থকা সমস্ত বিষয়ৰ মল যেতিয়া তল পৰিব, তেতিয়াই শৰৎকাল আহিব। ঠিক তেনেকৈ সেই মানসিকভাৱে আধ্যাত্মিক তত্ত্বত সেই শৰৎকালৰ বৰ্ণনাটো হৈছে, আৰু প্ৰাকৃতিকভাৱেও সেই শৰৎকালৰ মহাবৰ্ণনাটো এনেদৰে গ্ৰীষ্মৰ বৰ্ষাৰ পিছত প্ৰকৃতি যেতিয়া শীতল হ'ব, তেতিয়াই শৰতৰ আগমন হ'ব। শৰৎ আগমন মানে নতুন এক শান্ত পৰিৱেশৰ এক প্ৰৱেশ, আৰু শান্তময় ভাৱনাৰে ভগৱন্তক পাব পাৰি। অশান্তিময় ভাৱনাত ঈশ্বৰক কেতিয়াও পাব নোৱাৰে। যিটো স্থিৰ বুদ্ধি বুলি কোৱা হৈছে, স্থিৰ বুদ্ধিটোকে আমি আধ্যাত্মিকভাৱে আমাৰ অন্তৰাত্মাত শৰৎকাল বুলি ক'ব লাগিব। তেতিয়াই আচলতে কি কৰিব লাগিব, কি কৰিব নালাগিব, এই দৰ্শনটোৱে নিজেই ল'ব পাৰিব। এয়াই হৈছে